মোৰ অন্তৰৰ পৰা মামাক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। মামা যদিও মুছলিমক বেয়া পায় কিন্তু অন্তৰেদি বহুত ভাল পায়। ইয়াতে হিন্দু মুছলিম বুলি কোনো কথা নাই, সকলোকে তেওঁ আঁচনি দিছে আৰু সমান চকুৰে চাইছে। মই শুভেচ্ছা জনাম, তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী অসমত লাগে। তো মানে হিন্দু মুছলমান ৰাজনীতি নকৰি দেশৰ কাৰণে ৰাজনীতি কৰাটো ভাল মই ভাবোঁ। মুখ্যমন্ত্ৰী ভাল কৰিছে, ভাল ফল পাইছে, এইটো পায়ে থাকব। বিজেপি চৰকাৰ বেয়া নহয়তো, ভালেতো বেয়া নহয়। ভাল কাম কৰিছে, সেইকাৰণে আকৌ দ্বিতীয়বাৰ হৈছে, সেইকাৰণে খুচি। বিজেপি চৰকাৰক মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মামাই অসমৰ বাবে বহুত কাম কৰিলে, বহুত দলং বনালে, ৰাস্তা ঘাট বনালে, ইভেন আপোনাৰ বহুত আঁচনি দিলে। ইয়াতে হিন্দু মুছলিম বুলি কোনো কথা নাই, সকলোকে তেওঁ আঁচনি দিছে আৰু সমান চকুৰে চাইছে। মোৰ অন্তৰৰ পৰা মামাক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ যিবোৰ চৰ চাপৰি বা মুছলিম এলেকা আছে, আমি তেওঁৰ প্ৰতি অনেক আশাৰে আছোঁ, তেওঁ আৰু আমাৰ মুছলিম সমাজক ডেভেলপ কৰক। মামা যদিও মুছলিমক বেয়া পায় কিন্তু অন্তৰেদি বহুত ভাল পায়, কিয়নো তেওঁৰ সেইদিনা চাইছিলোঁ তেওঁৰ ড্ৰাইভাৰজনো মুছলিম হয়। গতিকে মামাক মই অন্তৰৰ পৰা শুভেচ্ছা দিছোঁ আৰু আমাৰ মুছলিম সমাজ ডেভেলপ কৰক। আমাৰ আগলৈ কুৰবানী আহি আছে, মামাক মই ৰিকুৱেষ্ট কৰিম কুৰবানী যাতে কোনো প্ৰব্লেম নহয়, সকলোৱে ভাতৃত্ববোধেৰে আমি কুৰবানী দিব পাৰোঁ। এজন ডাইনামিক এটা মানুহ, এজন সুস্থ মানুহ, ভাল মানুহ, মানে প্ৰগতিশীল এজন ব্যক্তি, মানে এজন অতি মানে পৰিশ্ৰমী ব্যক্তি। অসমৰ ভিতৰত তেওঁ স্বনামধন্য এজন মুখ্যমন্ত্ৰী হয়, যিধৰণে কাম 5 বছৰ তেখেতে কৰিছে। আগন্তুক দিনত যদি তেখেতে মুখ্যমন্ত্ৰী পদত আকৌ অধিষ্ঠিত হয়, অসমৰ মানুহে তেওঁক বিচাৰিছে, তেওঁ যদি আকৌ অগ্ৰগতি লাভ কৰি তেওঁ যদি মুখ্যমন্ত্ৰী হয়, গোটেই অসমবাসীয়ে স্বাগত জনাব, তেওঁৰ কামত সন্তুষ্ট, ভৱিষ্যতেও সন্তুষ্ট হ'ব। মই শুভেচ্ছা জনাম, তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী অসমত লাগে। তেখেতে মই তেওঁৰ যিটো পৰিশ্ৰম কৰিছে দেশৰ কাৰণে, জাতিৰ কাৰণে, অসমৰ কাৰণে, অসমৰ যুৱ প্ৰজন্মৰ কাৰণে, সেইখিনি কথা আমি গৰ্বিত। তেওঁৰ এইটো কাম কৰাৰ কাৰণে আমি গৰ্বিত। আগে পিছেও আৰু চৰকাৰ আহিছে গৈছে, কিন্তু তেওঁৰ যিটো 5 বছৰৰ কাৰ্যকালত অসমৰ জনগণ, অসমৰ সুশিক্ষিত ল'ৰা ছোৱালী যেনেকৈ টকা পইচা নোহোৱাকৈ নিজৰ ব্ৰেইন বুদ্ধিমত্তাৰ বলত চাকৰি পাব লগা হৈছে, তেওঁৰ কৃতিত্ব হয়। আমি সেই হিচাপে তেওঁক ভাল পাইছোঁ, আগন্তুক দিনতো তেওঁক ভাল পাই থাকিম। তুমি যিখিনি কৰ্ম কৰিছে, তোমাৰ ভাল ফল তুমি পায়ে যাবা। মুখ্যমন্ত্ৰী ভাল কৰিছে, ভাল ফল পাইছে, এইটো পায়ে থাকব। কি আমিতো বাবা দুখীয়া মানুহ, আমি ৰিক্সা আমাৰ ভাল বেয়া আৰু কি আছে, আমি ৰিক্সা চলাই খাবই লাগিব। আমিতো লেখা পঢ়া কৰা নাই বুলি আমি চৰকাৰৰ কিবা চাকৰি আবেদন কৰিম বা কিবা এটা আবেদন কৰিম, সেইটো আমাৰ নাই। আমি ৰিক্সালৈ থাকিব লাগিব। তো মানে হিন্দু মুছলমান ৰাজনীতি নকৰি দেশৰ কাৰণে ৰাজনীতি কৰাটো ভাল মই ভাবোঁ। মানুহ মাত্ৰে চবেইতো মানুহ আৰু সৃষ্টিকৰ্তা এজন আছে, এতিয়া এদিন না এদিন চবেই যাব, এদিন নাছিলে এতিয়া আছে, আকৌ নাথাকিব, সেইটোহে কথা। সেইবিলাক লক্ষ্য কৰি দেশৰ উন্নতি কৰাটোৱে মই কামনা কৰোঁ। ভালে পাইছোঁ, ভালে হৈছে। বিজেপি চৰকাৰ বেয়া নহয়তো, ভালেতো বেয়া নহয়। চব কামেই ভাল পাইছোঁ, বেয়া কাম পোৱা নাই এটাও, গোটেইবিলাক ভাল পাইছোঁ। মই কি বিচাৰিম, তেওঁৰ কাম তেওঁ কৰি থাকিব, আমাৰ কাম আমি কাম কৰি খাম, কাম কৰি খাব লাগিব, বেলেগ একো নাই। মই একো নিবিচাৰোঁ, তেওঁৰ কাম তেওঁ কৰি থাকিব, আপোনাৰ কাম আপুনি কৰিব, মোৰ কাম মই কৰিম, চলি থাকিব লাগিব এনেকৈ। কোনেও কাকো নোখায়, মই একো নিবিচাৰোঁ, মই কাম কৰি খাই আছোঁ ভাই। ভাল কাম কৰিছে, সেইকাৰণে আকৌ দ্বিতীয়বাৰ হৈছে, সেইকাৰণে খুচি। মুখ্যমন্ত্ৰী আৰু যি আছে, যিটো কৰি আছে ন, ভাল কাম নকৰিলে কি দ্বিতীয়বাৰ দিব পাৰি, মানুহে দিব নেকি? নিশ্চয় ভাল কাম কৰিছে, নতুন প্ৰজন্মই তেখেতক বিচাৰিছে, ভালভাৱে চাকৰি বাকৰি দিছে, সেইটো ভাল কাম। শুভেচ্ছাটো মই আগতীয়াকৈ হেমন্ত বিশ্ব শৰ্মাক ভালেই পাওঁ, আৰু এনেকৈ ভাল মানে কি ভাল কাম কৰিলে ভাল পাম, কিন্তু তেওঁ এটা কথা মানে সেইফালে অলপ ফালৰি কাটে, সেইটো ক'ব নালাগিছিল এজন মুখ্যমন্ত্ৰী পদৰ মানুহ, সেইখিনি ক'ম আৰু কি। সেইকাৰণে আহ্বান জনাওঁ যে আগন্তুক দিনক আমাৰ প্ৰজন্মটোক ভালদৰে আগুৱাই লৈ যাব, শিক্ষাৰ ক্ষেত্ৰত বা বেলেগ মানে আপোনাৰ ডিপাৰ্টমেণ্টবিলাক ভালদৰে আগুৱাই লৈ যাওক। সেইকাৰণে মই তেখেতক মানে মোৰ আন্তৰিকৰ পৰা তেখেতক অনুৰোধ জনাইছোঁ। ভাল পাম মানে সি এজন কৰ্মদক্ষতা মানুহ, টেলেণ্ট মানুহ, এনেকুৱা দক্ষতা মুখ্যমন্ত্ৰী নহয়, তেখেতে বহুত দক্ষতা মানুহ, সেইকাৰণে তেখেতক মই ভাল পাওঁ। কাৰণ যেনেকৈ দুখীয়া ল'ৰা ধনীৰ ল'ৰা এইটো ডিফাৰেঞ্চ ভাগ কৰা নাই, সি চাকৰিখিনি দিয়ে দিছেতো, যিয়ে পোৱা যোগ্য মেৰিট বেছি দিব লাগিছিল। যেনেকৈ আমি এখানে এই টাইমত
শিক্ষিত ল'ৰা আছিলোঁ, ডিগ্ৰী কমপ্লিট কৰিছিলোঁ, তেতিয়া EGP চৰকাৰ আছিলে, আমাৰ চাকৰি বন্ধ হৈ আছিলে, চাকৰি আমি পোৱা নাই, আমাৰ লাইফখিনি গ'ল আৰু। এতিয়া আমাৰ নতুন প্ৰজন্ম আমাৰ ল'ৰা আহিছে, এতিয়া যেনেকৈ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে মোৰ ল'ৰা, এতিয়া নীটৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আছে, মই লৈ আহিছোঁ ইয়াতে, পটেঞ্চিয়েলত এডমিশ্যন কৰি দিছোঁ। সেই ল'ৰা যদি ভাল কৰে তেনেহ'লে তেখেতে ছিট পাব, সেইটো আৰু কথা। সেইটো তাক ভাল পোৱা বেয়া পোৱাৰ একো কথা নাই। মোৰ নাম গয়ুদ্দিন হয়। ঠিকে আছে, আগৰ পৰা চলাই আছে, চলাই থাকক, খালি ভালকৈ চলালে হ'ল আৰু নিয়ম নীতি মানি চলিলে হ'ল আৰু চবৰে একে চকুৰে চাব লাগে, এইটোৱে আৰু একে চকুৰে চাব লাগে। এই ঘৃণা ৰাজনীতি কৰি ভাল নহয়, ভাল ৰাজনীতি যোনে আহিব তেওঁ যদি অলপ ভালকৈ চলে, চবৰে মিলিপিটি চলে, সেইটোৱে ভাল আৰু। শুভেচ্ছা আৰু জনাব লগা আৰু বাৰে বাৰে মন্ত্ৰী হৈ আছে মানে দেশৰ কাম ভাল কৰিছে, সেইকাৰণে জনগণে চিলেক্ট কৰিছে, তাৰ কাৰণে শুভেচ্ছা ধন্যবাদ আৰু কি। আমাৰ বাবে আৰু কি মানে নিবনুৱা সমস্যাবিলাক সমাধান কৰিলে ভাল হয়, বাকী আৰু একো নাই আমাৰ ক'ব লগা। আমিতো দিন হাজিৰা কৰা মানুহ, হাজিৰা কৰোঁ আৰু খাওঁ, বাছ সেয়ে আৰু। ইউচুফ আলী।